এয়া চানমাৰী দিশৰ পৰা শ্ৰদ্ধাঞ্জলি উৰণীয়া সেতু আৰু এয়া হৈছে গীতা মন্দিৰৰ ডাইৰেকশ্যন য'ত আমি আজি যাবলৈ ওলাইছোঁ। এয়া আমি পূবফালে ঘূৰি দিলোঁ আৰু এই ঘূৰি দিওঁতে ঠিক ব্ৰিজখনৰ সোঁমাজতে মোৰ অসমীয়াই তোৰ মান শুৱনি নাই। সঁচাকৈ দেখিয়ে খুব ভাল লাগি গৈছে। এয়া MT ৰোড মাদাৰ টেৰেছা ৰোড। আমি এই মাদাৰ টেৰেছাৰ পথেৰে আগবাঢ়ি আহি এয়া পালোঁ শনি মন্দিৰ আৰু এয়া হনুমান মন্দিৰ বনাই আছে খুব সুন্দৰকৈ আৰু কিছুদিন পাছতে এই হনুমান মন্দিৰ হৈ যাব। আৰু এই শনি মন্দিৰ আৰু হনুমান মন্দিৰৰ পৰাই এয়া দেখা পায় এয়া হৈছে গীতা মন্দিৰৰ মূল গেটৰ তোৰণখন। আহক আমি সেইফালে আগবাঢ়ি আহিলোঁ আৰু এইয়া চাওক য'তেই মন্দিৰ তাতেই আছেই এওঁলোক যুগে যুগে বিৰাজমান। প্ৰতিটো যুগত এওঁলোক আমাৰ আদি পুৰুষ বান্দৰৰ বৰ্ণনা আছে। গতিকে যিয়ে নহওক বলক আমি এই তোৰণৰ তলেৰে আমি আগবাঢ়ি যাওঁ। এইয়া চাওক এইয়া ৰাস্তাৰ মাজতে এওঁলোক বহি আছে। নাই আমি চব টোল চোল দি আহিছোঁ দেই। আমাৰ ফাষ্টেগ লগাব নেকি। এইফালে আকৌ ওপৰত চাওক ধুনীয়া অকোৱা পকোৱা ৰাস্তা, চাৰিওফালে সেউজীয়া গছ গছনি ধুনীয়া লাগিছে। বৰষুণ হৈ গোটেই গছবোৰৰ পাতবোৰ এইয়া চাওক দূৰৰ পৰা উজ্জ্বল হৈ জিলিকি আছে। এইয়া ঢকঢকীয়া বগা উজ্জ্বল এয়া গীতা মন্দিৰ। য়দা য়দা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধুনা বিনাশায় স দুষ্কৃত ধৰ্ম সংস্থাপনাৰ্থায় সম্ভাৱামি যুগে যুগে। বন্ধুসকল এয়া মই উপস্থিত আছোঁ গীতা মন্দিৰ আৰু আপোনালোকে ইয়াতে এয়া দেখিছে এই ওপৰ ফালে এই দৃশ্যটো চাই আপোনালোকে সকলোৱে হয়তো ধাৰণা কৰিব পাৰিছে। এয়া যেতিয়া আমি সৰু আছিলোঁ তেতিয়া ৰবিবাৰ আছিল, দেওবাৰে ৰাতিপুৱা আমি একদম টিভিৰ সন্মুখত আমি বহি যাওঁ আৰু মহাভাৰত চাবৰ বাবে। আৰু এইটোৱে হৈছে মহাভাৰতৰ এই দৃশ্যটো আপোনালোকে চবে গম পায়। ইয়াতে দুজন সখী কৃষ্ণ আৰু অৰ্জুন যেতিয়া মহাভাৰতৰ যুদ্ধ চলি আছিল এই দৃশ্যটো ইয়াত যিটো ৰথ এইখন যিটো ইয়াত দৃশ্য আছে এই দৃশ্যটো এই মহাভাৰতৰ সেই যুদ্ধৰ সময়ৰ দৃশ্য। যি সময়ত অৰ্জুনে তেওঁৰ নিজৰ হাতৰ মানে অস্ত্ৰ তেওঁ পেলাই দিছিল কাৰণ তেওঁৰ সন্মুখত তেওঁৰ গোটেই ভাতৃ তেওঁৰ মোমায়েক এই সকলোবোৰ আছিল। আৰু তেতিয়া কৃষ্ণই তেওঁৰ সখীয়েকক সেই যি বুজাইছিল, সেই যি বাণী দিছিল, সেই গীতাৰ সেই অংশটোৱে হৈছে এই দুৱাৰখন, এই তোৰণখন। এয়াই হৈছে গীতা মন্দিৰ। গীতা মন্দিৰ আকৌ নতুনকৈ বনোৱা হৈছে। আকৌ তাক নতুনকৈ ৰং তুলিকাৰে তাক ধুনীয়া কৰি তোলা হৈছে আৰু কিছুদিন পাছতে আকৌ গীতা মন্দিৰ মুকলি কৰা হ'ব। বৰ্তমান পূজা অৰ্চনা চলি আছে ভিতৰত, কিন্তু যিহেতু কাম চলি আছে গতিকে খুব ছেফ হৈ ইয়াত মানে পূজা অৰ্চনাটো হৈ আছে বৰ্তমান। গতিকে বন্ধুসকল আৰু কিছুদিন পাছত আকৌ গীতা মন্দিৰ নতুনকৈ জিলিকি উঠিব। অসমীয়া চিনেমা চিৰিয়েল বা হলিউড বা বৰ্তমান সময়ত বলিউডৰ বহু চিনেমাত এই দৃশ্য আপোনালোকে দেখিছে, এই গীতা মন্দিৰৰ দৃশ্য। আজি বহু বাহিৰৰ পৰ্যটক ইয়াত আহে। ৰাতিপুৱা হ'লে মৰ্ণিং ৱাক, গধূলি হ'লে বিভিন্ন মানে ল'ৰা ছোৱালী খেল ধেমালিৰ লগতে ইয়াত এখন সুন্দৰ এখন সৰু ফিল্ড আছে। ইয়াত বিভিন্নজনে ৰীল বনাব আহে, তেওঁলোকৰ মনৰ এণ্টাৰটেইনমেণ্ট কৰিব আহে। গতিকে আহক আমি অকণমান ভিতৰলৈ যাওঁ। বন্ধুসকল গীতা মন্দিৰত আপোনালোকে আহিব পাৰে। গীতা মন্দিৰত আপোনালোকে কেতিয়া আহিব? গীতা মন্দিৰত আপোনালোকৰ কিছুমান স্পেচিয়েল দিন থাকে। সেই দিনবোৰত যদি আপোনালোকে আহে ইয়াত আপোনালোকে বহুত এনজয় কৰিব পাৰে। যেনেকৈ ধৰক ফাকুৱাৰ দিনত আপোনালোকে গীতা মন্দিৰত আহক। ইয়াত ধুনীয়া পূজা অৰ্চনা হয় আৰু ইয়াত মানে সামাজিকভাৱে মানে ভোগ বিতৰণ হয়, সকলোৱে প্ৰসাদ গ্ৰহণ কৰে আৰু বহু মানুহ আহে। মানে ইয়াত লোকাৰণ্য হৈ যায়, এই ফিল্ড পূৰা ভৰ্তি হৈ যায়। গতিকে আপোনালোকে ফাকুৱাৰ দিনা এই গীতা মন্দিৰত আপোনালোকে দৰ্শন কৰিবৰ বাবে আপোনালোকে আহিব পাৰে। এই গীতা মন্দিৰৰ ভিতৰত আছে কৃষ্ণৰ মূৰ্তি, কৃষ্ণ ভগৱান। গতিকে আপোনালোকে সেই কৃষ্ণ ভগৱানক আশীৰ্বাদ ল'বৰ বাবে আপোনালোকে আহিব পাৰে ফাকুৱাৰ দিনা। বহাগ মাহৰ 1 তাৰিখ প্ৰথম অসমীয়া নৱবৰ্ষ। সেই অসমীয়া নৱবৰ্ষত এই গীতা মন্দিৰত গীতা ভগৱতখন উলিয়াই মানে এক যাত্ৰা কৰা হয় আৰু খুব ধুনীয়া এক পৰিৱেশ হয়। আপোনালোকে যদি ইচ্ছা কৰে বহাগ মাহৰ 1 তাৰিখে এই গীতা মন্দিৰত আপোনালোকে প্ৰভু শ্ৰীকৃষ্ণক দৰ্শন কৰিবলৈ আৰু সেই যি ৰথ যাত্ৰা হয় সেই যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আপোনালোকে আহিব। আৰু মন্দিৰৰ সোঁফালে এয়া হৈছে লেট মহেন্দ্ৰ মোহন চৌধুৰীদেৱৰ প্ৰতিমূৰ্তি। এখেতৰ প্ৰতিমূৰ্তি এওঁ আছিল, আপোনালোকে সকলোৱে জানে, এক্স CM আছিল, এক্স গভৰ্ণৰ পাঞ্জাৱৰ আছিল। আৰু ইয়াত লিখা আছে ফাউণ্ডাৰ প্ৰেছিডেণ্ট গীতা সমাজ আছাম ডনা ৰাধা বৰা। এখোজ দুখোজকৈ আমি মন্দিৰৰ ভিতৰলৈ সোমোৱাই গ'লোঁ। চাৰিওফালে মাৰ্বল পাথৰ লগাইছে, সুন্দৰ এক পৰিৱেশ।
ইয়াতে ৰং তুলিকাৰেও সুসজ্জিত কৰিছে এইবোৰ যিবোৰ উৱলি গৈছিল। বৰ্তমান এই যিবোৰ চিত্ৰ আছে এই চিত্ৰবোৰ মানে উৱলি গৈছিল বা কিছু নতুনকৈ ইয়াত ৰিপেয়াৰ কৰা গৈছে। এই চিত্ৰবোৰ আপোনালোকে দেখাই গৈছে। ইয়াত ভীষ্ম এইবিলাক ফৰ মাৰিছে, কি ধুনীয়া ইয়াৰ মানে দৃশ্য আপোনালোকে চাওক। আৰু ইয়াত পিতামহত ভীষ্ম আপোনালোকে দেখিছে যে গোটেই কাৰ যুদ্ধ, এখন যুদ্ধ হৈছিল। কেনেকুৱা এখন যুদ্ধ, নিজৰ মুখৰ নিজৰ তেজ, কৌৰৱ আৰু পাণ্ডৱ মানে সত্য আৰু অসত্য, ভাল আৰু বদমাছৰ মাজত এখন যুদ্ধ হৈছিল। তেতিয়াও হৈছিল, এতিয়াও ধৰক সেনেকুৱা হয়। তো ইমানবোৰ মই নাজানো বাৰু তথাপিও বন্ধুসকল আকৌ কিছুদিন পাছতে এইবোৰ গোটেই আকৌ ৰং দিব আছে, ৰং সমান কৰিব আছে। ৰংখিনি গোটেইখিনি হোৱাৰ পাছতে এই গীতা মন্দিৰ আকৌ ধুনীয়া নতুনকৈ আকৌ মানে উজ্বলি উঠিব বিশ্বৰ দৰবাৰত। যি ধৰণে আগতে ইয়াত বিভিন্ন ধৰণৰ পৰ্যটক আহে আৰু আমাৰ ইয়াৰ যিখিনি ওচৰৰ মানুহে সদায় আহিয়ে থাকে, ৰাতিপুৱা গধূলি ইয়াত সদায় মানে ইভিনিং ৱাক হওক বা মৰ্ণিং ৱাক কৰিবৰ বাবে আহে। আপোনালোকৰ শৰীৰ চৰ্চাৰ বাবেও এই জেগাখিনি খুব সুন্দৰ আৰু ইমান এটা তাত নেচাৰেল বিউটি আছে, আপোনালোকে ভাবিলে আচৰিত হ'ব। গতিকে বন্ধুসকল আপোনালোকে এই গীতা মন্দিৰলৈ আহিব পাৰে। কিমান ধুনীয়া মাৰ্বল পাথৰ লগাইছে এইবোৰত। আগতে এইবোৰ তেনেকুৱা মাৰ্বল পাথৰ নাছিল, কিন্তু এতিয়া খুব সুন্দৰ। আপুনি ইয়াত মানে সঁচাকৈ মন্দিৰটো ইমান ধুনীয়াকৈ মানে সজাইছে, তাৰ বাবে আমি ইয়াৰ পৰিচালনা কমিটিক ধন্যবাদ দিব লাগিব। আৰু আপোনালোকে আহি খুব সুখী হ'ব এইখিনি জেগালৈ, ইমান ধুনীয়া এটা পৰিৱেশ। আহক আমি অকণমান এই মন্দিৰৰ বাহিৰৰ আমি গছ গছনিবোৰ অকণমান চাওঁ। ফাংচনৰ সেইবাৰে এইবিলাক কি হৈছে? এইবিলাক জিৰণি চৰা ফাংচন চব ব্যৱস্থা হ'ব। বিয়া ফাংচন বঢ়িয়া। এইবিলাক ভোগ ঘৰ পুৰা খাই ইহঁতে। ছাৰত আহিছে ইয়াতে বান্দৰক বিস্কুট দিব। এই বহুত কেইখন লৈছে, এইটো বিৰাট চুৰ হয়। এই চব বাপৰে বাপে কপাল লৈছে, ই বেলেগক খাব নিদিয়ে। হে এই বা তাৰ বহুত ভোগ হৈছে তাৰ। সি ৰজা হয়। এই ভালকে দিয়া হয় নাই? সিহঁতে হেৰি নকৰে নহয়, একো নকৰে। কি হ'ল তই ভাগত নাপা? হে কি ভাগত নাপায়? চববিলাক ইয়াৰ মানে বিস্কুটবিলাক চব মানে বান্দৰে লৈ যায়। এই বান্দৰ এটাক মানে খেলি থাকে, কাম নাই ইয়াৰ। চাবা আকৌ বান্দৰে কৈছেনে, আকৌ বান্দৰে দি দিব। তুমি বান্দৰক দেখাই আছা? চাবা আকৌ বান্দৰক দেখাতে বান্দৰে লৈ যাব আকৌ, চাবা দেই। বন্ধুসকল এই যিটো পৰিৱেশ হয়, আপোনালোকে ইয়াত এক্সাৰচাইজ কৰিব ধুনীয়াকৈ আহিব পাৰে। আৰু 2 নম্বৰ কথাটো হৈছে এই জেগাখিনি হৈছে বিৰাট ঠাণ্ডা। আপুনি যেতিয়া এই অকণমান আগত আপোনাৰ BSF কেম্প আছে, BSF কেম্পখিনি যেতিয়া আপুনি আহি পাব, আপুনি গম পাব যে আপুনি এটা কিবা বেলেগ জেগাত সোমাইছে। মই আপোনালোকক হয়তো মোৰ যদি ভুল নহয়, মই আপোনালোকক এইটো কথাই ক'ম যে গুৱাহাটীৰ ভিতৰত হয়তো চবতকৈ ঠাণ্ডা জেগা যদি কিবা এটা আছে তো সেইটো হৈছে গীতা মন্দিৰ। এই গীতা মন্দিৰত আপুনি যিমান গৰম হওক আপুনি ইয়াত আহক, আৰামছে বহক, আপোনাক কোনো ধৰণৰ ফেন নালাগে।